Hello students, তো সমগ্ৰ দেখতে এসএসসি এক্সামক লৈ পেলাই এটা কন্ট্ৰভাৰ্সি হৈ আছে। তো দিল্লীত আমাৰ শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকলে আন্দোলনত বহিছে। তো এটা ডাঙৰ কন্ট্ৰভাৰ্সি হয়তো তোমালোকে ইতিমধ্যে শুনিছা আৰু বহুতে এই কন্ট্ৰভাৰ্সিক লৈ বহুতে কোৱেশ্চন কৰি আছে যদিও বহুতৰ তাৰে মাজতে বহুতো ছাত্ৰ-ছাত্ৰী আছে যিসকলে এসএসসি এক্সামৰ বিষয়ে নাজানে। তো আজি ভিডিঅ'ত আমি ডিসকাস কৰিব গৈ আছো সেই কন্ট্ৰভাৰ্সিৰ কথা কিয় কাৰণে হ'ল সেইখিনি ডিসকাস কৰিম লগতে প্ৰথমতে ডিসকাস কৰিম যে এসএসসি এক্সাম কি হয় কাৰণ এইখিনি কথা জানাটো খুবেই প্ৰয়োজন। এসএসসিৰ ফুল ফৰ্ম হৈছে ষ্টাফ সিলেকশন কমিশন। তো এসএসসিয়ে কি কৰে আমাৰ ষ্টাফ সিলেকশন কমিশন নামটো শুনি পেলাই হয়তো তোমালোকে অলপ অনুমান কৰিব পাৰিছা যে এইটো কি হয়। তো ষ্টাফ সিলেকশন কমিশন তো এইটো এটা কমিশন হয় যোনটোৱে ষ্টাফ সিলেক্ট কৰে অৰ্থাৎ যোনবিলাক আমাৰ সেন্ট্ৰেল গভৰ্ণমেণ্টৰ যোনবিলাক আমাৰ পোষ্ট আছে জবৰ যোনবিলাক পোষ্ট আছে সেইটোৱে ফিল কৰিবলৈ সেই এসএসসিয়ে কি কৰে এক্সাম পাতে আৰু এই এক্সাম পাতি পেলাই তেওঁলোকক সিলেকশন কৰা হয়। তো ধৰা আমিতো ইউপিএসসিৰ কথা শুনিছোঁ। তো ইউপিএসসিৰ পিছতে এসএসসি ইউপিএসসিটো আমাৰতো আটাইতকৈ টান এক্সামটো হৈছে দেশৰ ইউপিএসসি এক্সাম। তাৰ পিছতে ছেকেণ্ডতে আছে আমাৰ এসএসসি এক্সাম। তো এসএসসি এক্সামবিলাক তোমাৰ গ্ৰেজুৱেট লেভেলৰ পতা হয়, তাৰপিছত হায়াৰ ছেকেণ্ডেৰী লেভেলৰ আছে, মাল্টিটাস্কিং অফিচাৰৰ কাৰণে আছে। তো বিভিন্ন ইয়াতে পোষ্টৰ কাৰণে কি কৰে এসএসসিয়ে এক্সাম পাতে। তো এক্সামবিলাক টায়াৰ 1 টায়াৰ 2 বা টায়াৰ 3 হ'ব পাৰে, মানে সেইটো এক্সামৰ ওপৰত ভেৰি কৰিব। তো তেনেদৰে কি কৰা হয় মানে ষ্টাফ সিলেক্ট কৰা হয় আৰু যোনবিলাক সেন্ট্ৰেল গভৰ্ণমেণ্টৰ জব আছে বা সেন্ট্ৰেল মিনিষ্ট্ৰি যোনবিলাক জব আছে সেইবিলাক জব আমাৰ এসএসসিয়ে মানে কৰায়, মানে এক্সাম কণ্ডাক্ট কৰে আৰু তাৰপিছতে তেওঁলোকক জব দিয়া হয়। তো এসএসসি হৈছে বহুত পপুলাৰ এটা এক্সাম। তোমালোকে দেখিবা এসএসসি যেতিয়া এক্সাম থাকে তোমালোকে যদি চোৱা ভালদৰে তো বিভিন্ন আমাৰ গুৱাহাটীটো পাতে ধৰা বা বেলেগ বেলেগ জায়গাটো পাতে। তো পুৰা মানে সেইদিনাখন পুৰা ভিৰ থাকে। তো বহুতে হয়তো জানা বহুতে হয়তো এক্সাম দিছা এসএসসি এক্সাম। তো সেইটো আছিল এসএসসি এক্সাম। আমি ডিসকাস কৰোঁ যে এসএসসি এক্সামক লৈ পেলাই কি কন্ট্ৰভাৰ্সি চলি আছে। এতিয়া এই যে এসএসসি এক্সাম লৈ যোনটো কন্ট্ৰভাৰ্সি চলি আছে সেইটো এইবোৰ মানে এটা বছৰৰ ঘটনা নহয়, কিন্তু বহুত দিনৰ পৰা চলি আছে। প্ৰায় 2016ৰ পৰা সেইটো এসএসসিৰ কিছুমান ঘোটালা বুলি কয়, ঘোটালা নিচিনা চলি আছে। আৰু সেইটোৰ ভিতৰত হৈছে যে বহুত সময়ত দেখা যায় যে এসএসসি এক্সামৰ আমাৰ 2016ৰ পৰা যোনটো ক'লোঁ যে এক্সামৰ ৰিজাল্টবিলাক ডিলে হয়, কেতিয়াবা পেপাৰ লিক হৈ যায়, কেতিয়াবা এনেকুৱা কি হয় যে নেটৱৰ্কৰ ইছ্যুৰ কাৰণে সেইবিলাক এসএসসি এক্সামবিলাক প্ৰায়বিলাক আজিকালি কি হয় হৈছে অনলাইন যিহেতু হয়। তো গতিকে কি হয় এই নেটৱৰ্কৰ ইছ্যুৰ কাৰণে কি হয় কেতিয়াবা ছাত্ৰ ছাত্ৰীসকলৰ এক্সাম শেষ হোৱাৰ আগতে এক্সাম মানে ছাবমিট হৈ যায়, কেতিয়াবা মাউছে কাম নকৰে, কেতিয়াবা ইণ্টাৰনেট ডিষ্টাৰ্বৰ কাৰণে তেওঁলোকে কাৰেক্ট অপশ্যন চুজ কৰিব নোৱাৰে। তো এনেধৰণৰ বিভিন্ন খেলি মেলিৰ মাজৰে এসএসসি এক্সামটো চলি আছে আজি 2016ৰ পৰা এতিয়ালৈকে। তো ইতিমধ্যে 2024 চনৰ কিবা এটা চাগে নটিফিকেশ্যনৰ জব এটা ওলাইছিলে। তো সেই জবৰ ক্ষেত্ৰত ইয়াত প্ৰব্লেমটো কি হ'ল মানে আৰু এটা প্ৰব্লেম কি হৈছে এসএসসি এক্সামৰ যে তেওঁলোকে আগতীয়াকৈ একো নটিফিকেশ্যন নিদি হঠাতে কি কৰি দিয়ে এক্সাম কেঞ্চেল কৰি দিয়ে। এতিয়া লাষ্ট যোনটো ঘটনা হৈ গ'ল সেই ঘটনাত কি হৈছে যে তেওঁলোকৰ এক্সাম আছিলে, তেওঁলোকৰ ধৰা এটা ডেটত এক্সাম আছিলে কিন্তু কি কৰিলে এক্সাম কেঞ্চেল ৰাতি কৰিছে। ধৰা আজি কিমান তাৰিখ, আজি হৈছে ধৰা 4 তাৰিখ। তো 4 তাৰিখে এক্সাম আছিলে, এসএসসিয়ে কি কৰিছে 3 তাৰিখে ৰাতি সেই এক্সামটো কেঞ্চেল কৰিছে। তো তেনে ক্ষেত্ৰত কি হৈছে বহুতো ছাত্ৰ ছাত্ৰী বহুত দূৰৰ পৰা আহি থাকে। তো বহুতো এক্সাম অলৰেডি দিবলৈ আহি গ'ল ছাত্ৰ ছাত্ৰীসকলে, কিন্তু পিছতহে গম পাইছে ৰাতি যে তেওঁলোকে এক্সাম কেঞ্চেল হৈছে আৰু বহুতে গমো পোৱা নাই। ৰাতিপুৱা তেওঁলোকে এক্সাম দিবলৈ গৈছে তেতিয়া দেখিছে যে এক্সাম কেঞ্চেল হৈছে। তো এইটো ঘটনা অকল এবাৰ নহয়, তেনেকুৱা বহুতবাৰ হৈছে। এক্সাম কেঞ্চেল তেওঁলোকৰ হৈয়ে থাকে, এক্সাম ডিলে হৈ থাকে আৰু বহুতো তেনেকুৱা মই কৈছোঁ অলৰেডি যে বহুতো তেনেকুৱা মানে কৰাপশ্যনৰ কিছুমান ঘটনা ইয়াত দেখা পোৱা যায়। তো যাৰ বাবে এইবাৰ কি হৈছে ছাত্ৰ ছাত্ৰীসকলৰ লগতে শিক্ষকসকলো ওলাই আহিছে যাতে এই এসএসসি এক্সামৰ যোনটো ইমান বছৰে চলি আহিছে সেইটো যাতে তেওঁলোকে বন্ধ কৰিব পাৰে। আৰু যিহেতু এসএসসি এক্সাম লৈ পেলাই বহুতো লাখ লাখ ষ্টুডেণ্টে প্ৰিপেৰেশ্যন কৰি আছে, তো তেওঁলোকৰ যাতে সপোনখিনি বাস্তৱায়িত হোৱাৰ ক্ষেত্ৰত যাতে তেওঁলোকে বাধা আৰোপ নকৰে বা কোনো ধৰণৰ দিগদাৰ নহয়, সেইকাৰণে কি হৈছে এইবাৰ ছাত্ৰ ছাত্ৰীৰ লগতে টিচাৰসকলো ওলাই আহিছে যাতে ইয়াৰ এগেইনষ্টত গভৰ্ণমেণ্টে কিবা এটা একশ্যন লয়। কিন্তু ইয়াতে দেখা গৈছে তোমালোকে নিউজবিলাকৰ হয়তো দেখিছা যে গভৰ্ণমেণ্টে একশ্যন লোৱাতকৈ মানে দেখা পোৱা গৈছে বহুতো যে টিচাৰসকল যিহেতু ওলাই আহিছে তো টিচাৰসকলৰ বহুতো পুলিচে অত্যাচাৰ কৰিছে বা বহুতে তেওঁলোকক উঠাই লৈ গৈছে। তো তেনেধৰণৰ বহুত কিছুমান কণ্ট্ৰভাৰ্সি চলি আছে, সেইবিলাক নিউজত তোমালোকে দেখিছাই। তো এসএসসি এক্সামৰ সেইটোৱে মানে কণ্ট্ৰভাৰ্সি হৈ আছে বৰ্তমান। তো সেইটো কেতিয়া আৰু সেইটো ঠিক নাই, কিন্তু এটা ভাল খবৰ যে যিসকল ছাত্ৰ ছাত্ৰী ইতিমধ্যে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে তেওঁলোকে হয়তো এসএসসি এক্সাম দিব, নেক্সট আমাৰতো হয়তো এসএসসি এক্সাম দিব বা গ্ৰেজুৱেশ্যন পাছ কৰাৰ পিছত এসএসসি এক্সাম দিব। এতিয়া কথাটো হ'ল যিহেতু ইছ্যুটো এতিয়া ওলাইছে ছাত্ৰ ছাত্ৰী বা শিক্ষকৰ মাজত সেইটো সজাগতা আহিছে, গতিকে এটা ভাল খবৰ আমাৰ কাৰণে যে সেইটোৱে যিহেতু এটা গোটেই দেশত এটা বাৰ্নিং টপিক হৈ আছে বৰ্তমান। তো সেইটো কি হ'ব প্ৰব্লেমটো নিশ্চিতভাৱে ছল্ভ হ'ব।
যিহেতু এটা সজাগ হৈছে সেইটো কণ্ট্ৰভাৰ্চিৰ বিষয়ে, গতিকে মানে এতিয়া যিহেতু সকলো সজাগ হোৱাৰ কাৰণে সেইটোৰ ওপৰত হয়তো দেৰিকৈ হ'লে গভৰ্ণমেণ্টে ইয়াৰ ওপৰত ষ্টেপ ল'ব লাগিব আৰু SSC এক্সামটো নেক্সট টাইমৰ পৰা হয়তো আৰু ভালদৰে পাতিব। তো গতিকে সেইটো এটা ভাল খবৰ যে যিসকল ছাত্ৰ ছাত্ৰীয়ে পিছৰ অৱস্থাত যে SSC এক্সাম দিবলৈ গৈ আছে তেওঁলোকৰ বাবে ভাল হ'ব যে তেওঁলোকে কি হ'ব এনেধৰণৰ কোনো ধৰণৰ মানে যোনটো খেলিমেলি সেইটো খেলিমেলিৰ সন্মুখীন হ'ব নালাগিব। তো সেইটো তোমালোকৰ চোৱা, কোনোবাই যদি ভাবিছা যে মই SSC এক্সাম দিম পিছত, তো তোমালোকে দিব পাৰা, প্ৰিপেৰেশ্যন কৰিব পাৰা, কাৰণ সেইটো বস্তু এটা যিহেতু এটা কণ্ট্ৰললৈ আহিব লাহে লাহে, তো সেইটো বস্তু তোমালোকে টেকেল কৰি পেলাই এক্সামটো দিব পাৰিবা আৰু এটা জব ল'বলৈ সক্ষম হ'ব পাৰিবা। তো এইখিনি আছিল SSC এক্সামৰ বিষয়ে। আজি ভিডিঅ'টো শেষ কৰিলোঁ। কিপ ৱাচিং।